So, hello dear students. আজি topic to discuss koro, that is electrostatics of conductors. ঠিক আছে, আমি তো conductor বলে বহুত পঢ়ি আছো. So there are few defining quantities for a conductor. কিবা কিছুমান property থাকিব লাগিব এটা conductorৰ ওচৰত, তেতিয়াহে আমি তাক conductor বুলি কওঁ. No doubt the basic property এটোৱে হয় কি it conducts electricity. ঠিক আছে, তাৰ conducting nature টো হ'ব লাগিব. No doubt I don't deny this, but a conducting nature টো হোৱাৰ কাৰণে ইয়াৰ ওচৰত আৰু কিছুমান property আহি যায়. Okay, so যিহেতু এই conducting nature টো থাকাৰ কাৰণে ইয়াৰ ওচৰত আৰু বেলেগ কিছুমান propertyও আহি যায়, আমি সেই property খিনি একবাৰ discuss কৰো কি কি property আহি যায়. Okay, মই আৰু একবাৰ কৈ দিওঁ, no doubt আমি জানো conductor আমি কেতিয়া কওঁ যেতিয়া হি ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব পাৰে তেতিয়া আমি কণ্ডাক্টৰ বুলি কওঁ. বাট সেই প্ৰপাৰ্টিটোৰ কাৰণে আৰু বেলেগ কিছুমান প্ৰপাৰ্টি আহি যায়. সো যদি ডাইৰেক্টলি আমি চাওঁ কি সেই প্ৰপাৰ্টি কিটাও স্যাটিসফাই হৈ আছে, then also we can say it is a conductor. Okay, আচ্ছা, সো মই ফাৰ্স্ট প্ৰপাৰ্টিটো চাওঁ. সাপোজ এইটো এটা কণ্ডাক্টৰ হয়, এই কণ্ডাক্টৰটোৰ ওচৰত এই কণ্ডাক্টৰৰ ভিতৰৰ এৰিয়াখিনি, এই ভিতৰত ইনসাইড এ কণ্ডাক্টৰ, that is this is the interior of a conductor. So first property to হয় inside the conductor the electric field is always zero. যি কৰি লোৱা লাগিলে কণ্ডাক্টৰটোক লাগিলে চাৰ্জ আনি দি লোৱা, নিউট্ৰেল হওক বা চাৰ্জ কণ্ডাক্টৰ হওক. ওকে, ইন ইদাৰ কেছ যিয়ে কেছ নহওক, যদি কণ্ডাক্টৰটো ষ্টেটিক কণ্ডিশ্যনত আছে, ষ্টেটিক কণ্ডিশ্যন মিনছ যদি ইয়াতে ইলেক্ট্ৰিচিটি ফ্লো কৰা নাই, ওকে, লাগিলে কণ্ডাক্টৰটো নিউট্ৰেল কণ্ডাক্টৰ হওক, লাগিলে কণ্ডাক্টৰটো চাৰ্জ কণ্ডাক্টৰ হওক, ইন দ্য ইণ্টেৰিয়ৰ অফ দ্য কণ্ডাক্টৰ ইলেক্ট্ৰিক ফিল্ড ইজ অলৱেজ জিৰ'. ঠিক আছে, এতিয়া এই বস্তুটো আমি ষ্টাডি এনেকৈ কৰিম. চোৱা, লাগিলে নিউট্ৰেল হ'লেতো একো প্ৰব্লেমে নাই. নিউট্ৰেল হ'লে কি হ'ব, ছাপ'জ এই কণ্ডাক্টৰটো নিউট্ৰেল, চ' ইয়াতে নেট চাৰ্জ কিমান, নিউট্ৰেল হ'লে নেট চাৰ্জ জিৰ' হৈ যাব. চ' যদি নেট চাৰ্জ জিৰ' হয়, ইলেক্ট্ৰিক ফিল্ডটো জিৰ' হ'বই. হয়, নিউট্ৰেল কণ্ডাক্টৰতো প্ৰব্লেম নাই. চ' এই বস্তুটো চাৰ্জ কণ্ডাক্টৰতো হয়. অ'কে, ইভেন দো ইট ইজ চাৰ্জ, দেন অলছ' ইণ্টেৰিয়ৰত ইলেক্ট্ৰিক ফিল্ডটো জিৰ' হয়. আৰু চবতছে ইণ্টাৰেষ্টিংটো কি, যদি ছাপ'জ এখন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড থৈ দিছা, ছাপ'জ দিছ ইজ এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড এখন আছে, ভালকৈ এইটো এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড বুলি লিখিছোঁ. ছাপ'জ এটা কণ্ডাক্টৰ হয়, এই কণ্ডাক্টৰটো এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ডত আমি ৰাখি দিছোঁ, ইভেন দো আমি পাম ভিতৰৰ ইলেক্ট্ৰিক ফিল্ডটো জিৰ'. চ' আমি ডিছকাছ কৰিম এইটো কেছ কি এখন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড থাকিলেও ভিতৰৰ ইলেক্ট্ৰিক ফিল্ডখন কেনেকৈ হয়. আচ্ছা, যেতিয়া এই এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ডখন লাগি আছে, এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ডখন এনেকৈ এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ডখন আছে. ঠিক আছে, এই এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ডখনত মই কণ্ডাক্টৰটো থৈ দিছোঁ. এতিয়া মই কেইটামান লাইনছ আঁতৰাই দিওঁ. একচুৱেলি এনেকৈ আছে. ঠিক আছে, মই এইকেইটা লাইনছ আঁতৰাই দিওঁ, নহ'লে মই লিখিবলৈ জেগা নাপাম. ঠিক আছে, এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ডত থৈ দিছোঁ. এতিয়া এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ডত থোৱাৰ লগে লগে কি হ'ব, এই কণ্ডাক্টৰটোৰ নিগেটিভ চাৰ্জেছবিলাক এপিনলৈ আহি যাব আৰু পজিটিভ চাৰ্জেছবিলাক এপিনে গুচি যাব. এতিয়া চোৱাচোন, এই ভিতৰত ইলেক্ট্ৰিক ফিল্ড এক্সটাৰ্নেলটোতো আছেই. যিহেতু এক্সটাৰ্নেল ফিল্ডখন দিছোঁ, এপিনলৈ এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ডখন আছেই. আৰু এই পজিটিভৰ পৰা নিগেটিভলৈ এখন ফিল্ড আহিবনে? দিছ ফিল্ড ইজ কল্ড এজ ইনডিউচড ফিল্ড. এই ফিল্ডখন ইনডিউচড হৈছে. চ' দিছ ইজ ইনডিউচড ফিল্ড. তোমালোকে চাব পাৰা এক্সটাৰ্নেল ফিল্ড আৰু ইনডিউচড ফিল্ডখন অপজিট ডাইৰেকশ্যনত থাকে. ঠিক আছে, মানে এইটো কৈ আছোঁ চোৱা, ছাপ'জ দিছ ইজ দ্য কণ্ডাক্টৰ, এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড আছে, এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ডখন মই E1 বুলি কওঁ. E1 এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ডত এই কণ্ডাক্টৰটো ৰখাৰ লগে লগে কি হ'ব, এতিয়া কণ্ডাক্টৰটো ৰখাৰ লগে লগে এক্সটাৰ্নেল ইলেক্ট্ৰিক ভিতৰততো E1 ফিল্ডখন আহিবই, বিকজ এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ডখন আছেই. আৰু কি হ'ব, ইয়াতে মাইনাছবিলাক এপিনে আহি যাব, প্লাছবিলাক এপিনে আহি যাব. প্লাছ মাইনাছবিলাক এনেকৈ আহি যোৱাৰ কাৰণে প্লাছৰ পৰা মাইনাছলৈকে এখন ফিল্ড হ'ব. That field is called as induced field.
যোনখনক মই E2 বুলি কৈ আছো ইলেক্ট্ৰিক ফিল্ড এটা ভেক্টৰ কোৱান্টিটি হয় সো ইয়াৰ ভিতৰত নেট ফিল্ডখন কিমান হ'ব যদি মই কওঁ E net ভেক্টৰ ফৰ্মত লিখি আছো E net কি এটো হ'ব ইকুৱেল টু E1 external field এখন E1 plus E2 vector format লিখি আছে E2 E1 আৰু E2 opposite direction ত আছে সো মই মাইনাস দিয়া নাই মই vector format লিখি আছে জাস্ট E1 vector plus E2 vector হ'ব না E1 vector plus E2 vector এটা কন্ডাক্টৰৰ প্ৰপাৰ্টিটো কি হয় E2 vector যোনখন induced field হ'ব that will be equal and opposite to the external field so hetu karone ki hoy jay net field kon 0 hoy jay mane E2 E1 or equal or opposite hoy jay so equal or opposite hoar karone net field kon 0 hoy jay so a property to ami defining property of a conductor bole kobo paru ki jodi eta material or bhitoror electric field kon 0 means necessary it is a conductor external field এখন লাগি আছে external field এখন লাগা পিছতো যদি ভিতৰৰ ফিল্ডখন 0 হয় ইন্টেৰিয়ৰত 0 হয় we can define this property as conductor okay এতিয়া সোয়া এনেকুৱাও হয় suppose external field খন 10 লগাই আছে okay 10 10 মই ইউনিটত না যাও তেতিয়া হলে এই কন্ডাক্টৰটোৰ ভিতৰত ইনডিউস ফিল্ড কিমান হৈ যাব 10 হৈ যাব so net field kon kiman ahibo 0 ahibo etia a same conductor to suppose moi external field 20 rakhi asu etu kesata ko external field 20 hoy jabo this is the property of a conductor jiman external field ba himan induced field he develop kori lobo pare ঠিক আছে induced field bahi keneke jabo agote mani loa yate negative duta ahisile positive duta goisile 20 hoisile so ebar keta hoy jabo 4 ta hoy jabo because metal of it millions and millions of charges thakibo ঠিক আছে so a bhitoror a distribution to they distribute themselves nije enukwa ke distribute hoy jabo jate bhitor of induced field kon external field or logot equal hoy play net field kon 0 banai lobo ঠিক আছে so this was the first property of conductor ঠিক আছে a second property to already tumaloke jana second property to mo kobo goi aso কি ইলেক্ট্রিক ফিল্ড যোনখন আছে হে ইলেক্ট্রিক ফিল্ডখন সদায় মানে ইলেক্ট্রিক ফিল্ড সদায় সারফেস অফ দ্য কন্ডাক্টৰৰ পৰা সাপোজ এটো এটা কন্ডাক্টৰৰ সারফেস হয় এই সারফেসখনৰ পৰা সদায় 90 ডিগ্ৰী ওলাই যাব এনেকৈ সারফেসৰ লগত সদায় 90 ডিগ্ৰী বনাই থাকিব ঠিক আছে এটো ইয়াৰ সেকেন্ড প্ৰপাৰ্টি আচ্ছা কি হ'ব যদি 90 ডিগ্ৰী নাই বনোৱা সাপোজ এনেকৈ গৈ আছে মেকিং এন এংগল থিটা সারফেসৰ লগত থিটা এংগল বনাই গৈ আছে এই ইলেক্ট্ৰিক ফিল্ডখন সো এই ইলেক্ট্ৰিক ফিল্ডৰ এটা কম্পোনেন্ট এপিনে থাকিবনে ই cos থিটা আৰু ই sin থিটা এপিনে থাকি যাব ই sin থিটা এটা ই cos থিটাৰ কাৰণে এই সারফেসত থকা ফ্ৰী চাৰ্জেছ বিলাক কি কৰিব দে উইল ষ্টাৰ্ট মুভিং সো যেতিয়া সারফেসত দে উইল ষ্টাৰ্ট মুভিং ইট উইল প্ৰডিউস এ সারফেস কারেন্ট নিজে নিজে কারেন্ট আহি যাব ওকে সো দ্যাটস ওয়াই এখন ইলেক্ট্রিক ফিল্ড খৰা এটা সারফেসৰ পৰা 90 ডিগ্ৰীত ওলাই গৈ থাকিব লাগিব যদি এই ইলেক্ট্ৰিক ফিল্ডটো সারফেসৰ পৰা 90 ডিগ্ৰীত ওলাই গৈ থাকে তেতিয়া হলে এই সারফেসৰ লগত কিবা কম্পোনেন্ট থাকিব নেকি কেতিয়াও নাথাকে বিকজ আমি জানো এটা ভেক্টৰ কোৱান্টিটিৰ 90 ডিগ্ৰীত একো কম্পোনেন্ট নাথাকে ঠিক আছে যদি এনেকে ওলাই যায় তেতলে এপিনে এটা কম্পোনেন্ট থাকি যাব ই cos থিটা আৰু সেই ই cos থিটাটো ইয়াতে চাৰ্জেছ থাকিব সেই ই cos থিটাটো চাৰ্জেছত লাগা লগে লগে চাৰ্জেছ বিলাক এনেকে মুভ কৰা ষ্টাৰ্ট কৰি যাব সারফেসতে সো যদি চাৰ্জ মুভ কৰে আমি কি কওঁ কারেন্ট বলে কওঁ সো ইয়াৰ মিনিংটো এনেকুৱা হৈ গ'ল এটা কন্ডাক্টৰ চাৰ্জ কৰি থৈ দিয়া জাস্ট চাৰ্জ এ কন্ডাক্টৰ একো কৰিব নালাগে চাৰ্জ কৰি থৈ দিয়া ইয়াতে কারেন্ট ফ্লো কৰি থাকিব which is violation of law of energy okay conservation of energy violate হৈ যাব কারেন্ট এটা এনার্জি হয় না হে কারেন্ট মানে কি চার্জেছৰ ওচৰত কাইনেটিক এনার্জি আহি গল হে এনার্জিটো বেলেগ এটা ফৰ্মৰ পৰা হে কনভাৰ্ট হৈ আহিব পাৰে এটোটো সোৱা নিজে আহি গল জাস্ট তুমি চাৰ্জ কৰিলা এই কন্ডাক্টৰটো ইয়াতে কারেন্ট ফ্লো হৈ গল which is never possible
ঠিক আছে দ্যাটছ ৱাই ইলেক্ট্ৰিক ফিল্ড এট দ্য সাৰফেস জাস্ট এট দ্য সাৰফেস ইজ অলৱেজ 90 ডিগ্ৰী ইয়াৰ পৰা সদায় 90 ডিগ্ৰীত ওলাই যাব সো দিস ইজ দ্য সেকেন্ড প্ৰপাৰ্টি অফ এ কণ্ডাক্টৰ ঠিক আছে সো থাৰ্ড প্ৰপাৰ্টিটো মই ডিসকাস কৰোঁ that third property is যদি এটা কণ্ডাক্টৰত এক্সেস চাৰ্জ দিয়া হে এক্সেস চাৰ্জটো সদায় সাৰফেসত আহে কেতিয়াও তাৰ ভিতৰত থাকিব নোৱাৰে এটা কণ্ডাক্টৰত ঠিক আছে দিস ইজ অলসো ডিফাইনিং প্ৰপাৰ্টি অফ এ কণ্ডাক্টৰ কণ্ডাক্টৰক চাৰ্জ দিলা হে চাৰ্জটো যদি সাৰফেসৰ লৈকে আহি যায় দেন ইউ ক্যান সে ইট ইজ এ কণ্ডাক্টৰ ঠিক আছে এটা মেটেৰিয়েলত চাৰ্জ দিলা যদি হে চাৰ্জটো সাৰফেসৰ লৈকে আহি যায় দেন ইউ ক্যান সে ইট ইজ এ কণ্ডাক্টৰ ইট ইজ দ্য ডিফাইনিং প্ৰপাৰ্টি অফ এ কণ্ডাক্টৰ সো এটো কেনেকৈ হ'ব চাওঁ একবাৰ আমি জানো এটো সাপোজ এটো কণ্ডাক্টৰৰ ভিতৰৰ পাৰ্টটো এটো কণ্ডাক্টৰৰ ভিতৰৰ পাৰ্টটো ইয়াতে যিকোনো এটা ভলিউম লৈ লোৱা এটা কণ্ডাক্টৰত নিউট্ৰেল কণ্ডাক্টৰ এটাত কি হয় এটা নিউট্ৰেল কণ্ডাক্টৰত ইয়াতে যিমান পজিটিভ থাকিব সিমান নিগেটিভ থাকিব দ্যাটছ ৱাই নেট চাৰ্জ ভিতৰত 0 হয় ওকে এটা এক্সট্ৰা চাৰ্জটো আহি যোৱাৰ লগে লগে কি হ'ব চোৱা সাপোজ ইয়াতে এক্সট্ৰা চাৰ্জ এটা দি দিলা মই কৈ আছো হে এক্সট্ৰা চাৰ্জটো তুমি ইয়াতে ৰাখিলেও ই কি হ'ব নিজে নিজে এনেকৈ সাৰফেসলৈকে গুচি যাব এক্সেস চাৰ্জটো সদায় সাৰফেসত থাকিব এটোৰ প্ৰুফটো চোৱাচোন কেনেকৈ কৰিম মই ইয়াতে এখন গছিয়ান সাৰফেস কনসিডাৰ কৰিছো গছ ল ইউজ কৰিম এনেকৈ গছিয়ান সাৰফেস এখন কনসিডাৰ কৰিছো ঠিক আছে এখন দিস ইজ মাই গছিয়ান সাৰফেস গছিয়ান surface ঠিক আছে দিস ইজ মাই গছিয়ান সারফেস আচ্ছা ফ্লাক্স কি হয় ফ্লাক্স ইকুয়াল টু জানা তোমালোকে ফ্লাক্স হয় ই ভেক্টৰ ডট ds ভেক্টৰ আচ্ছা এই ভিতৰত ইলেক্ট্ৰিক ফিল্ড কিমান ফাৰ্স্ট প্ৰপাৰ্টিটো আমি চাইছো 0 সো ফ্লাক্স ইকুয়াল টু কিমান হ'ব ফ্লাক্স ইকুয়াল টু হৈ যাব 0 এই গছিয়ান সাৰফেসখনৰ ভিতৰত ফ্লাক্সটো হৈ যাব 0 হয়নে আৰু গছ লপা কি জানো গছিয়ান সাৰফেসৰ কথাত আমি ফ্লাক্স ইকুয়াল টু কি হয় q বাই এপসিলন নট এটো জানো আমি সো কি মোক দুইটা কম্বাইন কৰি প্লে এনেকৈ লিখিব পাৰিম নেকি q বাই এপসিলন নট ইকুয়াল টু 0 ফ্লাক্স হয় q বাই এপসিলন নট আৰু আমি জানো ইলেক্ট্ৰিক ফিল্ড 0 কাৰণে ফ্লাক্সটো 0 সো ইয়াৰ পৰা কি কনক্লুজন পাবা চাৰ্জ ইকুয়াল টু 0 ঠিক আছে সো ইনসাইড কি হয় চাৰ্জ ইকুয়াল টু 0 ইয়াৰ ভিতৰত একো চাৰ্জ নাথাকে যেহেতু ইলেক্ট্ৰিক ফিল্ডখন 0 কণ্ডাক্টৰৰ ভিতৰত যেহেতু ইলেক্ট্ৰিক ফিল্ডখন 0 তাৰ মিনিংটো কি তাৰ ভিতৰত একো চাৰ্জ নাই এটা যোনটো এক্সট্ৰা চাৰ্জ আছে হে এক্সট্ৰা চাৰ্জটো ক'ত আছে ভিতৰত চাৰ্জ নাই মানে কি ভিতৰত তুমি যোনটো ভলিউমতে চোৱা যিমান পজিটিভ আছে সিমান নিগেটিভ আছে এটোটো নিউট্ৰেল কণ্ডাক্টৰৰ প্ৰপাৰ্টি হয় মানে যোনটো এক্সট্ৰা চাৰ্জ দিলে হে এক্সট্ৰা চাৰ্জটো ক'ত আছে হে এক্সট্ৰা চাৰ্জটো গৈ প্লে সাৰফেসত পাই যাবগে সদায় ঠিক আছে দিস ক্যান বি প্রুভড ইউজিং গছ ল পৰা এটো প্রুফ কৰিব পাৰি ঠিক আছে আচ্ছা সো নেক্সট প্ৰপাৰ্টি টু চাম এটা নেক্সট প্ৰপাৰ্টি টু কাৰণে মই এটা পইণ্ট ইউজ কৰোঁ দ্যাট ইজ আমি জানো ইলেক্ট্ৰিক ফিল্ড ই ইজ ইকুয়াল টু কি হয় মাইনাস অফ dv বাই dr আচ্ছা ই ইকুয়াল টু 0 হলে ইয়াৰ পৰা কি কনক্লুজন আহে ই ইকুয়াল টু 0 যদি ইয়াতে সাবস্টিটিউট কৰা তেতিয়া তোমালোকে পাবা dv ইজ ইকুয়াল টু 0 dv মানে কি চেঞ্জ ইন পটেনশিয়াল ইজ ইকুয়াল টু 0 ইয়াৰ মিনিং কি ইয়াৰ মিনিং হয় v ইকুয়াল টু কনস্ট্যান্ট ঠিক আছে ইলেক্ট্ৰিক ফিল্ড 0 মানে দুটা কনক্লুজন আহিব ইলেক্ট্ৰিক ফিল্ড 0 মানে দুটা কনক্লুজন নাম্বার 1 কনক্লুজন কি পটেনশিয়াল ইকুয়াল টু 0 ঠিক আছে ইলেক্ট্ৰিক ফিল্ড 0 মানে দুটা কনক্লুজন নাম্বার 1 পটেনশিয়াল ইকুয়াল টু 0 আৰু নাম্বার 2 পটেনশিয়াল ইজ কনস্ট্যান্ট ঠিক আছে এই দুটা কনক্লুজনে হ'ব পাৰে এটা চোৱাচোন এই কণ্ডাক্টৰৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড কিমান আছিল 0 হয় না সো ইলেক্ট্ৰিক ফিল্ড 0 মানে কি ইয়াতে যোনটো পইণ্টতে চোৱা সব পইণ্টত পটেনশিয়ালটো ইকুৱেল ওকে 0 বলে মই নকওঁ ইলেক্ট্ৰিক ফিল্ড 0 মানে দুটা কনক্লুজন হ'ব পাৰে পটেনশিয়াল ইজ কনস্ট্যান্ট আৰু পটেনশিয়াল ইজ 0 বাট ইয়াতে হ'ব পটেনশিয়াল ইজ কনস্ট্যান্ট কিয় কনস্ট্যান্ট চোৱা পটেনশিয়ালৰ ডেফিনেশনটো কি আছিল ইনফিনিটি পৰা এটা পইণ্টলৈ আনোতে যোনটো ওয়াৰ্ক কৰিব লগা হয় পাৰ ইউনিট সাপোজ এটো 1 কুলম চাৰ্জ এই 1 কুলম চাৰ্জটো ইনফিনিটি পৰা এটো পইণ্টলৈ আনোতে যিমানখিনি ওয়াৰ্ক কৰিব লগা হৈছে দ্যাট ওয়াৰ্ক ইজ কল্ড এজ পটেনশিয়াল এট দিস পইণ্ট হয় না এতিয়া
এতিয়া চোৱা সাপোজ যদি এটো নিউট্ৰেল কন্ডাক্টৰ হয় তেতিয়ালে এটো 0 হ'ব পটেনশিয়াল হয় না নিউট্ৰেল কন্ডাক্টৰ হলে পটেনশিয়াল ইজ 0 বাট সাপোজ নিউট্ৰেল কন্ডাক্টৰ নহয় তেতিয়া কি হ'ব তেতিয়াটো কিবা এটা পটেনশিয়াল থাকিব চাৰ্জ সাপোজ এটা চাৰ্জ আছে চাৰ্জটো ক'ত থাকিব চাৰ্জটো ক'ত সাৰফেসত আহিব দিস উই হ্যাভ প্ৰুভ ফ্ৰম গছ ল এনেকে সাৰফেসত চাৰ্জটো আহি যাব এই চাৰ্জ আহি যোৱাৰ কাৰণে সাৰফেসত পটেনশিয়াল আহি গ'ল না পটেনশিয়াল আহি গ'ল এতিয়া এই ইনফিনিটি পৰা চাৰ্জ এটা ইয়ালে আনোতে কিবা ওয়ার্ক কৰিব লাগিব না ডেফিনেটলি লাগিব হয় না এটো পজিটিভ চাৰ্জ মানে এই পজিটিভ 1 কুলম চাৰ্জটো কিয়া পৰা ইয়ালে আনোতে ওয়ার্ক কৰিব লাগিব না লাগে লাগিব আচ্ছা আকৌ সাপোজ এটো পইণ্টলৈ আনিবা এতিয়া এটো পইণ্টলৈ কেনেকৈ আনিবা ইয়াৰ পৰা ইয়াৰলৈকেতো আনিলা তাৰপিছত আকৌ ইয়াৰ পৰা ইয়াৰলৈ যাব লাগিব ইয়াৰ পৰা ইয়াৰলৈ যাওঁতে কিবা ওয়ার্ক কৰিব লাগিব নেকি নালাগে মানে ওয়ার্ক কৰিব নালাগে মানে কি এইখিনিলৈকে যিমান ওয়ার্ক কৰিলা ইয়াৰলৈকে আহোতে সিমানে ওয়ার্ক কৰিব লাগিব মানে সাৰফেসত যিমান পটেনশিয়াল ভিতৰটো সিমান পটেনশিয়াল আৰু ভিতৰটো ইলেক্ট্ৰিক ফিল্ড 0 সো ইয়াৰ পৰা ইয়াৰলৈ নিয়া নো ওয়ার্ক ৰিকুৱাৰ্ড মানে ইয়াতে যিমান পটেনশিয়াল ইয়াতেও সিমান পটেনশিয়াল হৈছে নে ক্লিয়াৰ ভালকে চোৱা আৰু একবাৰ কৈ আছো মই যদি এটো নিউট্ৰেল কন্ডাক্টৰ হয় ইনফিনিটি পৰা 1 কুলম চাৰ্জক আনোতে একো ওয়ার্ক কৰিব নালাগে পটেনশিয়ালৰ ডেফিনিশনত কৈ আছো দ্যাট ইজ যতে চোৱা পটেনশিয়াল ইজ 0 বাট সাপোজ এই কন্ডাক্টৰটো চাৰ্জ কৰি দিলো এই কন্ডাক্টৰটো চাৰ্জ কৰাৰ লগে লগে আমি কি জানো এক্সট্ৰা চাৰ্জ বিলাক ক'ত আহিব সাৰফেসত আহি যাব সো এক্সট্ৰা চাৰ্জ বিলাক সাৰফেসত আহি গ'ল সে মই পজিটিভলি চাৰ্জ কৰিলো সো এক্সট্ৰা চাৰ্জ বিলাক এনেকৈ সাৰফেসত আহি গ'ল এই সাৰফেসত আহি যোৱাৰ লগে লগে এই 1 কুলম চাৰ্জটো ইনফিনিটি পৰা আনি প্লে ইয়াতে আনোতে কিবা ওয়ার্ক কৰিব লাগিব না মানে কি এই সাৰফেসত পটেনশিয়াল আছে আচ্ছা এতিয়া মই মানিলো ইয়াৰলৈকে আনিব লাগে এতিয়া ইয়াৰ পৰা ইয়াৰলৈকে আনোতে কিমান ওয়ার্ক কৰিব লাগিব কি মই এটা ভাঙি চাব পাৰো এখিনিৰ পৰা এখিনিলৈকে আহিলো আকৌ এখিনিৰ পৰা এখিনিলৈকে গ'লো ইনফিনিটি পৰা পইণ্ট এ লৈকে আহিলো আকৌ এ পৰা বি লৈকে গ'লো সেম ওয়ার্ক বিকজ চোৱা এই ওয়ার্কটো কনজারভেটিভ ফোর্সেসৰ এগেইনষ্টত কৰি আছে দ্যাটস ওয়াই পাথৰ ওপৰত ডিপেন্ড নকৰে এটো ওয়ার্ক ওকে দিস ওয়ার্ক ডাজ নট ডিপেন্ডস অন পাথ বিকজ কনজারভেটিভ ইলেক্ট্ৰোস্ট্যাটিক ফোর্সৰ এগেইনষ্টত ওয়ার্ক কৰি আছে সো লাগিলে এইটো পাথ নম্বৰ 1 এই ইনফিনিটি পৰা পইণ্ট বি লৈকে পাথ নম্বৰ 1 আৰু এইটো পাথ নম্বৰ 2 দুইটাতে সেম ওয়ার্ক লাগিব পাথ নম্বৰ 1 ত মই ওয়ার্কটো ভাঙি লৈছো কেনেকৈ এই ইনফিনিটি পৰা এ লৈকে আকৌ এ পৰা বি লৈকে আৰু পাথ নম্বৰ 2 ডাইৰেক্ট ইনফিনিটি পৰা বি লৈকে এটা চোৱা পাথ নম্বৰ 1 ত মই এনেকৈ ক'ব পাৰো নে ইনফিনিটি পৰা এ লৈকে তো হৈ গ'ল পটেনশিয়াল এট দ্য সাৰফেস আকৌ এ পৰা বি লৈকে কিবা ওয়ার্ক কৰিব লাগিব নেকি ইলেক্ট্ৰিক ফিল্ড নাই মানে একো ওয়ার্ক কৰিব নালাগে দ্যাট ইজ পটেনশিয়াল এট এ ইজ ইকুয়াল টু পটেনশিয়াল এট বি মানে কি হল মানে হৈ গ'ল সাৰফেসৰ যিমান পটেনশিয়াল এটা কন্ডাক্টৰৰ তাৰ ভিতৰটো সিমানে পটেনশিয়াল হ'ব যিহেতু ভিতৰত ইলেক্ট্ৰিক ফিল্ড নাই ঠিক আছে ওকে সো নেক্সট ওয়া সাপোজ এখন সাৰফেস এই সাৰফেসখনত আমি এটা পইণ্ট লওঁ এটো সাপোজ পইণ্ট পি এটো পইণ্ট পি ইয়াতে স্মল বহুত স্মল এৰিয়া এটা কনসিডাৰ কৰি আছো দিস ইজ সাৰফেস চাৰ্জ ডেন্সিটি সিগমা এতিয়া জাস্ট আউটসাইড দিস হোৱাট ইজ দ্য ইলেক্ট্ৰিক ফিল্ড মোক হেতু লাগে সিগমা ইজ দ্য সাৰফেস চাৰ্জ ডেন্সিটি সো মই কি কৰো মই এইখিনিত এনে কোটা এৰিয়া কনসিডাৰ কৰো আৰু এনেকৈ এটা গছিয়ান সাৰফেস আমি কি জানো ইলেক্ট্ৰিক ফিল্ডটো এনেকৈ বাহিৰলৈ ওলাই থাকিব যদি পজিটিভ হয় বাহিৰলৈ ওলাব যদি নেগেটিভ হয় ভিতৰলৈ আহি থাকিব বাট 90 ডিগ্ৰীত হ'ব সব তো সেকেন্ড প্ৰপাৰ্টিত আমি ডিসকাস কৰিছিলো ঠিক আছে আৰু এই স্মল এৰিয়াটো মই মানি আছো ডেল্টা এস ওকে del s this is the small area so what is the flux associated ভিতৰটো একো ইলেক্ট্ৰিক ফিল্ড নাই চাৰ্জ এটো সাৰফেস হয় this is the surface of the conductor ভিতৰটো একো চাৰ্জ নাই সো এই আর ফ্লাক্সৰ কাৰণে কন্ট্ৰিবিউট কোনে কৰিব only this surface charge so what is the flux কি মই ক'ব পাৰো flux is equal to হ'ব E delta S because delta S আৰু E দুইটা 90 ডিগ্ৰীতে থাকিব I mean to say 90 ডিগ্ৰী মানে E আৰু delta S মাজত একো এংগল নাই 0 ডিগ্ৰী so E delta S cos 0 ডিগ্ৰী মানে E delta S হয় না this is the flux or this is equal to কি হ'ব q by epsilon naught q কিমান হ'ব কি মই ক'ব পাৰো
sigma, which is the surface charge density, into delta S divided by epsilon naught. So ইয়াৰ পৰা ক'ব পাৰা electric field just outside is sigma by epsilon naught. এই সিগমাটো মই এনেকৈ মডৰ ভিতৰত লিখি আছোঁ. মড মানে পজিটিভ চাৰ্জো হ'ব পাৰে, নিগেটিভ চাৰ্জো হ'ব পাৰে, বাট ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটোৰ কথা মই যদি কওঁ সিগমা বাই এপচিলন নট হ'ব. যদি এইটো নিগেটিভ চাৰ্জ হয় ইলেক্ট্ৰিক ফিল্ডটো এনেকৈ ভিতৰলৈ থাকিব, আৰু যদি পজিটিভ চাৰ্জ হয় ইলেক্ট্ৰিক ফিল্ডটো এনেকৈ আউটছাইড যেনেকৈ মই দেখাই আছোঁ তেনেকৈ থাকিব. এইটো মই জাষ্ট মড বোলে লিখি আছোঁ. ঠিক আছে, ইলেক্ট্ৰিক ফিল্ডৰ মেগনিটিউড এইটো আগলৈ বহুত দৰকাৰ হ'ব আমাক. ঠিক আছে, এটা চাৰ্জ কণ্ডাক্টাৰ, just outside the charge conductor, what will be the electric field? It will be sigma by epsilon naught. Okay, so this a pasta property মই discuss কৰিলো electrostatics of conductor. ঠিক আছে, so thank you.